নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে জিবিএন আসাম। অৱশেষত ভাল খবৰটো আহিলে। কেণ্ডিডেটসকলে ৱেইট কৰি আছিলে যে এডিআৰই ৰিটেন এক্সামৰ ৰিজাল্ট কেতিয়া দিব, আৰু অৱশেষত চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ ফেচবুকৰ লাইভৰ জৰিয়তে ৰিজাল্টৰ ডেট কেতিয়া দিব এনাউন্স কৰিলে। গোটেইখিনি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তাৰ লগতে বহুতে নিশ্চয় সুধিব যে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈছিলে তাৰ ৰিজাল্ট কেতিয়া দিব, গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ লৈ গৈছোঁ এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ যি ৰিটেন এক্সাম হৈ গৈছিলে আৰু তাৰ ৰিজাল্ট অহা 7 মাৰ্চত ঘোষণা কৰা হ'ব। চিফ মিনিষ্টাৰ ছাৰৰ ফালৰ পৰা ডেটটো কেৱল এনাউন্স কৰা হৈছে, কিমান সময়ত দিয়ে সেইটো এতিয়ালৈকে গম পোৱা হোৱা নাই। নিশ্চয় নটিচ যোগে আপোনালোকে গম পাব। পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম নিশ্চয়। তাৰ লগতে আসাম পুলিচৰ SI ৰিজাল্ট 6 মাৰ্চত দিব। তাৰপিছত আসাম পুলিচৰ কনষ্টেবলৰ যি ফিজিকেল টেষ্টৰ ৰিজাল্ট অহা 12 মাৰ্চত আপোনালোকৰ সেই ৰিজাল্ট দিব। আসাম পুলিচৰ ড্ৰাইভাৰৰ ৰিজাল্ট মাৰ্চৰ 4 তাৰিখে দিব, আৰু আসাম পুলিচ কমাণ্ডো বেটেলিয়ান কনষ্টেবলৰ ৰিজাল্ট আপোনাৰ মাৰ্চৰ 27 তাৰিখে দিব। এই ৰিজাল্টৰ ডেট ৱাইজ আপোনালোকক মই গোটেইখিনি আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে, আপোনালোকে চাব পাৰিব। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ। গতিকে আপোনালোকে যি ৱেইট কৰি আছিলে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব, লাষ্ট এটা ভিডিঅ' আপোনালোকৰ বাবে মই দিছিলোঁ এডিআৰই ৰিজাল্ট সম্পৰ্কত। সেই ভিডিঅ'টো আপোনালোকৰ বহুতেই চাইছে। গতিকে এতিয়া আৰু আপোনালোকে বহুত বেছি দিন ৱেইট কৰিব নালাগে, মাজত মাত্ৰ কেইটামান দিন, তাৰপিছতে এডিআৰইৰ ৰিজাল্ট এনাউন্স কৰা হ'ব। অৰ্থাৎ অহা 7 মাৰ্চত আপোনালোকে আপোনালোকৰ এডিআৰই ৰিজাল্ট পাব, মানে ৰিটেন এক্সামৰ ৰিজাল্ট। তাৰপিছত আপোনালোকে স্কিল টেষ্ট আৰু ইণ্টাৰভিউৰ বাবে আপোনালোকে নিশ্চয় নিজৰ ফালৰ পৰা প্ৰস্তুতি ইতিমধ্যে চলাইছেই। তাৰ বাবেও নটিচ জাৰি কৰিব, কেতিয়া স্কিল টেষ্টৰ বাবে ডেট এনাউন্স কৰে বা কেতিয়া ইণ্টাৰভিউৰ বাবে ডেট এনাউন্স কৰে, তাৰ বাবে নিশ্চয় ৱেইট কৰিব লাগিব। এতিয়া বহুতে নিশ্চয় সুধিব যে গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল, তো তাৰ ৰিজাল্টৰ ডেট কিয় এনাউন্স নকৰিলে। আচলতে সেই সম্পৰ্কতো চিফ মিনিষ্টাৰ ছাৰে মন্তব্য আগবঢ়াইছে। এই টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যি এনচাৰ কে আছিলে, আৰু সেই এনচাৰ কেৰ এগেইনষ্টত কেণ্ডিডেটসকলে ক্লেইম কৰা দেখা গৈছে, আৰু সেই ক্লেইমখিনিৰ বাবে আপোনাৰ সেই ক্লেইমখিনি পৰ্যালোচনা কৰিব লাগিব। গতিকে যিখিনি ক্লেইম কেণ্ডিডেটসকলৰ ফালৰ পৰা দিয়া হৈছে যে এইটোহে হ'ব লাগিছিলে, এনচাৰ কেৰ মতে ভুল হৈছে, গতিকে সেইখিনি আৰু ভালকৈ চালি জাৰি চাব লাগিব। একজেক্টলি কেণ্ডিডেটসকলৰ কথাখিনিয়ে সত্য নে যিখিনি এনচাৰ কে গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছিলে সেইটো সত্য। গতিকে তাৰ বাবে অহা 11 মাৰ্চত এক্সপাৰ্ট কমিটিৰ এখন মিটিং আছে, আৰু সেই মিটিঙত আপোনাৰ গোটেইখিনি চোৱা চিতা হ'ব। যিসমূহ এনচাৰৰ এগেইনষ্টত আপোনাৰ ক্লেইম কৰা হৈছে সেইখিনি প্ৰকৃততে কেণ্ডিডেটসকলৰখিনি সত্য নে যিখন প্ৰভিজনেল এনচাৰ কেৰ মতে এনচাৰটো দিছিলে সেইটো সত্য। গতিকে তাৰ পিছত এই GT-PGTৰ ৰিজাল্টৰ বাবেও আপোনালোকে ডেটটো পাই যাব। কেৱল এইখিনি কাম হ'ব লাগিব, এইখিনি কাম হোৱাৰ পিছতে আপোনালোকে ডেটটো পাই যাব। আৰু চিফ মিনিষ্টাৰ ছাৰে এইটোও কৈছে যে ইয়াৰ পৰৱৰ্তী যিটো লাইভ হ'ব সেই লাইভটোত আপোনালোকে GT-PGT ৰিজাল্টৰ ডেটো তেওঁ ঘোষণা কৰিব, সেইখিনিও আপোনালোকে গম পাব। কিন্তু মই যদি ক'বলৈ যাওঁ তেন্তে GT-PGT ৰিজাল্টৰ বাবে আপোনালোকে হয়তো মাৰ্চৰ শেষৰ ফালে বা এপ্ৰিলৰ প্ৰথম ভাগত হয়তো আপোনালোকে আশা কৰিব পাৰে GT-PGT ৰিজাল্ট। কিন্তু তাৰ আগত মানে মাৰ্চৰ মাজমানত হয়তো নিদিব GT-PGT ৰিজাল্ট। যিসকলে ৱেইট কৰি আছে GT-PGTৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টৰ বাবে, তেওঁলোকে অলপ ৱেইট কৰিব লাগিব, যিহেতু প্ৰচেছটো দেৰিকৈ হ'ল, এক্সামো লেটকৈ হৈছিলে। গতিকে সেইকাৰণে আৰু কামখিনি শেষ হোৱালৈকে সময় লাগিব। যদি ক্লেইম কৰা এনচাৰখিনি সত্য হয় তেন্তে আকৌ নতুনকৈ এনচাৰ কে ওলাব লাগিব। অলপ সময়ৰ প্ৰয়োজন আছে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ এই ৰিটেন এক্সামৰ টেষ্টৰ ৰিজাল্টৰ বাবে। এই কামখিনি হোৱাৰ পিছত আপোনালোকে খুব সোনকালে আপোনাৰ GT-PGTৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰো ৰিজাল্ট পাই যাব। গতিকে আপোনালোকে এতিয়া এই যিখিনি খবৰ আহিলে যে এডিআৰই ৰিজাল্ট অহা 7 তাৰিখে আহিব, গতিকে সেই সম্পৰ্কত আপোনালোকৰ কি মতামত বা ৰিটেনত কোৱালিফাই হোৱাৰ আশা কেনেকুৱা ধৰণৰ আপোনালোকে দেখিছে বা আপোনালোকৰ মাৰ্ক কেনেকুৱা ধৰণৰ আছিলে সেইখিনি নিশ্চয় কমেণ্ট কৰি জনাব বুলি মোৰ আশা থাকিলে। গতিকে ভিডিঅ'টোত এইখিনি আছিলে। হোপ ফৰ দ্য বেষ্ট, আৰু আপোনালোকৰ সকলোৰে ৰিজাল্ট ভাল হওক তাৰেই কামনা কৰিছোঁ। আৰু GT-PGTৰ ৰিজাল্টৰ বাবেও আমি ৱেইট কৰিব লাগিব অলপ সময়। গতিকে এই কামখিনি হৈ যোৱাৰ পিছতে আমি GT-PGTৰ ৰিজাল্টৰো ডেট আমি গম পাম অতি সোনকালে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।